পাঞ্জাবাৰী মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনাৰ নতুন মূৰ প্ৰেমত বিফল হোৱাৰ বাবে প্ৰতিশোধ ল'বলৈ বাছি লৈছিল গাহৰি মাংসক ব্যৰ্থ প্ৰেমিকৰ কাণ্ড এতিয়া কঁপাইছে ৰাজ্যত 6 মাইলৰ পুৰণবস্তিৰ মছজিদত নিষিদ্ধ মাংস পেলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বৰপেটাৰ মৃদুপৱন পাঠক নামৰ যুৱকজন দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰপেটা চহৰ 9 নং ৱাৰ্ডৰ বুলন পাঠকৰ পুত্ৰ মৃদুপৱন পাঠকক দুদিন পূৰ্বে মহানগৰীৰ 6 মাইলৰ পুৰণবস্তিৰ মছজিদত গাহৰি মাংস পেলোৱাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মৃদুপৱন পাঠকৰ লগত এই কাণ্ডত জড়িত থকাৰ অভিযোগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদুপৱন পাঠকৰ এই নিকৃষ্ট কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰেমত বিফল হোৱাৰ বাবে প্ৰতিশোধ ল'বলৈ বাছি লৈছিল মৃদুপৱনে মছজিদত মাংস পেলোৱাৰ দৰে নিকৃষ্ট কাণ্ড মছজিদত মাংস পেলাই গৈছিল মৃদুপৱনে লগতে এখন নোটবুকো লিখি গৈছিল এই ঘটনাৰ তদন্ত আৰু চিচিটিভি ফুটেজৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে মৃদুপৱন পাঠকক দিছপুৰ আৰক্ষীয়ে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৃদুপৱনক প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে যুৱতীগৰাকীক বদনাম কৰিবলৈ মৃদুপৱনে দলিয়াইছিল গাহৰি মাংস কিয়নো বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰিছিল যুৱতীগৰাকীক তাৰ পিছতে প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাত এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে যুৱকজনে